কোকৰাঝাৰত অসম গণ পৰিষদৰ জিলা কাৰ্যালয় মুকলি। কোকৰাঝাৰৰ চালাকাটিত আজি মুকলি কৰা হয় অগপৰ জিলা কাৰ্যালয়। কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে অগপৰ কাৰ্যনিৰ্বাহক সদস্য ৰহেন চন্দ্ৰ ৰায়। চাওহক পিএল লাইভ ফাৰ্ষ্টৰ এক প্ৰতিবেদন। কোকৰাঝাৰত অসম গণ পৰিষদৰ জিলা কাৰ্যালয়ৰ মুকলি। কোকৰাঝাৰৰ চালাকাটিত আজি মুকলি কৰা হয় অগপৰ জিলা কাৰ্যালয়। কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে অগপৰ কাৰ্যনিৰ্বাহক সদস্য ৰহেন চন্দ্ৰ ৰায়। উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনত অগপ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে মুকলি কৰা হয় অগপৰ জিলা কাৰ্যালয়টো। অনুষ্ঠানত অগপৰ জিলা সভাপতি জাকিৰ হুছেইনৰ লগতে বহু দলীয় নেতাকৰ্মী উপস্থিত থাকে। নিউজ ডেস্ক পিএন লাইভ ফাৰ্ষ্ট। তাৰমানে আমি প্ৰথমে আমাৰ দলটো আমি শক্তিশালী কৰাৰ কাৰণে অলৰেডি আমি 9টা বিধান পৰিষদ গঠন কৰিছোঁ। 9টা বিধান পৰিষদ গঠন আমাৰ কমপ্লিট হৈ গ'ল। ইয়াৰ পিছত আমি আঞ্চলিকবিলাকো বনোৱা হ'ল। আমি কোকৰাঝাৰ বিধান পৰিষদ আমি আঞ্চলিক তথা বুথ কমিটিও আমি গঠন কৰি আছোঁ। আৰু আমাৰ মাজত কাৰ্যালয় নথকাৰ কাৰণে আমাৰ অলপ অসুবিধা হৈছিল। এতিয়া আমি স্থায়ী কাৰ্যালয় আমি মুকলি কৰিলোঁ আজি। এই কাৰ্যালয়ৰ জৰিয়তে আমি আশা কৰোঁ যে আমাৰ AGP আমাৰ লোৱাৰ আসামৰ যিটো AGPৰ যিটো এইটো আমি খুব শক্তিশালী কৰিম। আৰু আমাৰ যিটো মানে এলায়েন্স বৰ্তমান যিটো এলায়েন্স চলি আছে আমাৰ AGP BJP আৰু UPPL, এই এলায়েন্সত আমাৰ যিটো NDA কেণ্ডিডেট এই হ'ল জয়ন্ত বসুমতাৰী। এখেতক আমি যিকোনো প্ৰকাৰে আমি জিকাই লোৱাৰ কাৰণে আমি তিনিটা দলে আমি চেষ্টা কৰিম যাতে এখেতে জিকি তেওঁ যাব পাৰে। তে এইবিলাক আমি আমাৰ দলে যিকোনো প্ৰকাৰে আঞ্চলিকৰ পৰা আৰম্ভ কৰি আমাৰ বুথ কমিটিলৈকে আমি প্ৰত্যেকজন কৰ্মী আমাৰ এই জয়ন্তৰ কাৰণে চেষ্টা চলাম যাতে আমাৰ এটা ভোটো নষ্ট নহয়, ইফাল নহয়। এইটো আমি সদায় ইয়াৰ লগত ইয়াত মানে দুজনৰ মাজতে যুঁজ হ'ব বুলি মই ধাৰণা কৰিছোঁ। এটা হ'ল BPF আৰু UPPL যিটো NDA। তাই BPF যদিও আমাৰ কণ্টেষ্ট হ'ব, তথাপিও আশা কৰোঁ যে আমি AGP BJP আৰু UPPL আমাৰ লগত কণ্টেষ্টৰ প্ৰশ্নটো নাহে। তাৰমানে আমি খুব বহুত এটা মানে মাৰ্জিনত আমি জিকি যাম বুলি আশা কৰিছোঁ। তাৰমানে আমাৰ এইটো আচলতে বহুদিনীয়া এটা অভাৱ। তাৰমানে 85ৰ পৰা আমি অসম গণ পৰিষদ দল কৰি আছোঁ, কিন্তু আমি স্থায়ী কাৰ্যালয় আমাৰ নাছিলে। কোকৰাঝাৰত আমি আশে পাশে ভাড়া কৰি চলি আছিলোঁ। তাৰমানে আমি সেনেকৈ চলি থকাতে আমাৰ কিছু যোগাযোগ বিচ্ছিন্ন হৈ যায়, যাৰ কাৰণে এইবাৰ আমি বহু চিন্তা ভাৱনা কৰি আমি এইটো স্থায়ী কাৰ্যালয় হিচাপে আজি মুকলি কৰিলোঁ ৰাইজৰ সহায় সহযোগত আৰু আপোনালোকৰ সহায়ত। গতিকে আশা ৰাখিছোঁ আমাৰ দলটো আগন্তুক দিনত তাৰমানে আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ। কি আলোচনা কৰিলে? আজি আমাৰ আলোচনাৰ মূল উদ্দেশ্যটো আছিলে আচলতে আমি এই অফিচটো খোলাৰ উদ্দেশ্য হ'ল আমাৰ যিখিনি মানুহ, যিখিনি শুভ আকাংক্ষী, যিখিনি কৰ্মী তাৰমানে আমাৰ লগত বিচ্ছিন্ন হৈ আছিলে, এতিয়া আজিৰ পৰা আমাক এই অফিচত আহিলে চব যোগাযোগ কৰিব পাৰিব। ইয়াতে আমাৰ তাৰমানে ভাল বেয়া চব আলোচনা হ'ব। আগন্তুক নিৰ্বাচনৰ যিটো দিহা পৰামৰ্শ বা আমি কি কৰিম, ৰাইজৰ পৰা আমি দিহা পৰামৰ্শ গ্ৰহণ কৰিম আৰু সেইমতে আমি কামবিলাক আগুৱাই যাম আৰু